নমস্কাৰ সকলোকে মই প্ৰাচুৰ্য সকলোকে স্বাগতম জনাইছো জিএনভি গাইড ইউটিউব চেনেললৈ নৱোদয় বাছনি পৰীক্ষা 2026 চনৰ বাবে বৰ্তমান যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 8ত পঢ়ি আছে আৰু যিসকলে ক্লাছ 8ৰ পঢ়ি থাকোঁতে 9ৰ বাবে যিটো ফৰ্ম ফিল আপ হয় নৱোদয় বিদ্যালয় বাছনি পৰীক্ষা ক্লাছ 9ৰ বাবে যিটো ফৰ্ম ফিল আপ হয় সেই ফৰ্ম ফিল আপসমূহ যদি কৰিছা তোমালোকে আৰু কেনেকৈ পঢ়িম ক'ত পঢ়িম কি চিষ্টেমত পঢ়িম কেনেদৰে পঢ়িম যদি খেলিমেলি লাগি আছে বা কনফিউজ হৈ আছা তোমালোকৰ কাৰণে এটা ভাল খবৰ আছে আমাৰ জেএনভি গাইডৰ ফালৰ পৰা তো আমাৰ আজি হ'ল 16 নৱেম্বৰৰ পৰা আজিৰ পৰা এটা স্পেচিয়েল ক্লাছ আমাৰ আৰম্ভ হ'ব গৈ আছে নৱোদয় বিদ্যালয় বাছনি পৰীক্ষা 2026 বৰ্ষৰ যিটো ফেব্ৰুৱাৰী 7 তাৰিখে হ'ব ক্লাছ 9ৰ মানে বাছনি পৰীক্ষাটো হ'ব এইটোত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে আৰু এই ক্লাছসমূহ আজিৰ পৰা লৈ ডিচেম্বৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী 7 তাৰিখে তোমালোকৰ বাছনি পৰীক্ষা যিহেতু পৰীক্ষা আগলৈকে আমাৰ ক্লাছসমূহ থাকিব আৰু ক্লাছসমূহ তোমালোকৰ প্ৰত্যেকটো ক্লাছ লাইভ ক্লাছ থাকিব আমাৰ স্পেচিয়েল এপ আছে এপত ক্লাছসমূহ হ'ব আৰু প্ৰত্যেকটো ক্লাছৰ ৰেকৰ্ডিং তোমালোকে পাবা আৰু ইয়াৰ লগতে আগতে আমাৰ এটা বেটছ আগতে আৰম্ভ হৈছিলে জুলাই মাহৰ পৰা সেই বেটছৰ ৰেকৰ্ডিংসমূহ তোমালোকে আগতীয়াকৈ গোটেই কোৰ্চটো ৰেকৰ্ডিংসমূহ পাই যাবা আগতীয়াকৈ যিসকল উৎসুক ছাত্ৰ ছাত্ৰী আছা তোমালোকে দেৰি নকৰি ইয়াত দিয়া নাম্বাৰটোত হোৱাটছএপত মেছেজ বা ফোন কল কৰিব পাৰিবা আৰু ক্লাছসমূহ আমাৰ ৰাতি 8 বজাৰ পৰা আৰম্ভ হ'ব আৰু আজি বিশেষ স্পেচিয়েল আমাৰ আৰম্ভণি হ'ব যিহেতু আজি ক্লাছটো আমাৰ ৰাতি 7 বজাৰ পৰা আৰম্ভ হ'ব গৈ আছে আজি ক্লাছটো ৰাতি 7 বজাৰ পৰা তোমালোকৰ আৰম্ভ হ'ব গৈ আছে তো সোনকালে তোমালোকে দিয়া নাম্বাৰটোত মেছেজ ফোন কৰি যোগাযোগ কৰিব পাৰিবা এতিয়া ছাৰ ক্লাছটোত আমাক কি পঢ়াব ক্লাছটোত তোমালোকক মেথছ সায়েন্স ইংলিছ আৰু হিন্দী মেথছ সায়েন্স ইংলিছ হিন্দী নৱোদয় বিদ্যালয় বাছনি পৰীক্ষা ক্লাছ 9ৰ বাবে যিখিনি সিলেবাস আছে সেই সিলেবাসৰ অনুসৰি আমি বস্তুখিনি তোমালোকক কভাৰ কৰোৱা যাব বা বস্তুখিনি তোমালোকক কৰোৱা যাব তো সেইবাবে তোমালোকক মই আকৌ কৈছো যিসকল উৎসুক ছাত্ৰ ছাত্ৰী ইন্টাৰেষ্টেড নৱোদয় সিটটো লৈ ক্লাছ 9 10 11 12 9 10 11 12 যদি তোমালোকে পঢ়িব বিচাৰা নৱোদয় বিদ্যালয়ত তেতিয়াহ'লে আমাৰ এই ক্লাছটোত যোগাযোগ কৰি আমাৰ ক্লাছটোত যোগদান কৰিব পাৰিবা তোমালোকে কিন্তু ঠিক আছে ষ্টুডেন্টস আৰু ইয়াৰ লগতে তোমালোকক এটা কথা মই জনাব বিচাৰিছো যে আমাৰ ক্লাছৰ ফিজটো যিমান পাৰো আমি কম ৰাখিব চেষ্টা কৰো আমি যিমান পাৰো ফিজটো কম ৰাখিব চেষ্টা কৰো এটা বহুতে ক'ব যে স্যাৰ ফিজটো কিমান হ'ব 4000 হ'ব 5000 হ'ব 3000 হ'ব 6000 হ'ব নে 7000 হ'ব নে 8000 হ'ব আমাৰ ফিজটো ক'ব গ'লে 3000তকৈ কম বুলি মই ক'ম এই গোটেইকেইটা মাহৰ কাৰণে আমাৰ ফিজটো 3000তকৈ কম কিমান কম 2000 নে 1500 নে 1000 নে কি হয় কি নহয় তোমালোকে নাম্বাৰটোত কন্টেক্ট কৰিলে A to Z ধৃতিস্মিতা মেমৰ লগত তোমালোকে কন্টেক্ট কৰিব পাৰিবা আৰু ধৃতিস্মিতা মেমে তোমালোকক বস্তুখিনি জনাই দিব ফোন কৰিব লাজ লাগিও যদি মেছেজ কৰি দিবা মেমে A to Z তোমালোকক গোটেইখিনি গাইডেন্স দি দিব যে কিমান কি হৈছে কি নাই হোৱা তোমালোকৰ ওকে আৰু ইয়াৰ লগতে তোমালোকৰ ক্লাছখিনি আমাৰ প্ৰত্যেকটো ক্লাছ ৰেকৰ্ডিং দিয়া যায় যাতে ষ্টুডেণ্টে এইখিনি বস্তু আকৌ চাব পাৰে আৰু ফেব্ৰুৱাৰী 7 তাৰিখে পৰীক্ষা যিহেতু তোমালোকৰ জানুৱাৰীৰ 20 তাৰিখৰ পৰা আমি 100 মাৰ্কছৰ পৰীক্ষা পাতিব ষ্টাৰ্ট কৰি দিম আৰু গোটেই কোৰ্সটো তোমালোকৰ আমি 15 তাৰিখ জানুৱাৰী বা 20 তাৰিখৰ আগত গোটেই কোৰ্সটো তোমালোকক ক্লিয়াৰ কৰি দিয়া যাব আৰু 100 মাৰ্কছৰ পৰীক্ষাখিনি কিয় ইম্পৰ্টেন্ট মই এতিয়াই কৈছো 100 মাৰ্কছৰ পৰীক্ষা নিদি পেলাই তোমালোকে যদি মেইন পৰীক্ষা দিয়া এটাই বস্তু কম তেতিয়া তুমি যদি IPL যে খেলে তোমাৰ প্লেয়াৰ এজনে IPL খেলে হয় না IPL খেলি পেলাই ইণ্ডিয়া টিমৰ কাৰণে খেলিব যায় ঠিক আছে তাৰ IPL খেলা আগত কি খেলে নিজৰ ডিস্ট্ৰিক্টখনত খেলে ষ্টেটত খেলে তেনেকে খেলে তাৰপিছত IPLত যায় তাৰপিছত ইণ্ডিয়াৰ কাৰণে খেলিব যায় এতিয়া তোমাৰ যদি 100 মাৰ্কছৰ পৰীক্ষাখিনি নিদিয়া বুজিলা 100 মাৰ্কছৰ যদি পৰীক্ষাখিনি নিদিয়া তেতিয়াহ'লে ডাইৰেক্ট মেইন পৰীক্ষাত তুমি নামি গ'লে তুমি IPLত একো প্ৰেক্টিছ নকৰাকে একো তুমি খেলা নেখেলাকে IPLত যদি মই এতিয়া বেটখন লৈ পেলাই যদি IPLত বেট ধৰিব যাওঁ মইতো গমেই নাপাম বলটো ক'ৰ পৰা আহিলে ইফালে গ'ল কাটে লাগিছে নে এনেকে লাগিছে এনেকে জপিয়াই থাকোঁতে যাব তোমাৰ এতিয়া সেইটো বস্তু তোমাৰ এতিয়া হা তো সেইকাৰণে এই ষ্টেট খেলে ডিস্ট্ৰিক্ট খেলে কিয় প্লেয়াৰ এজনে ক্ৰিকেট প্লেয়াৰ এজনে কাৰণ ইণ্ডিয়া টিমত যাব হ'লে বা IPLত যাব হ'লে তোমাৰ এই সৰু মেটচবিলাক খেলি প্ৰেক্টিছ কৰি ডাঙৰ খেলখন খেলিব লাগিব সেই তেনেকেই তোমালোকে সৰু মেটচবিলাক প্ৰেক্টিছ কৰি মানে
টেষ্টবিলাক দি মক টেষ্টবিলাক দি মেইন যিখন খেলত ধাই ধুই 6 মাৰিব লাগিব কিন্তু তোমালোকে কেতিয়া 7 ফেব্ৰুৱাৰীত তোমালোকৰ অ'কে চ' এইখিনি আছিলে মোৰ ফালৰ পৰা ধন্যবাদ ছাত্ৰ ছাত্ৰীসকললৈ আৰু ভালকে পঢ়িবা ভালকে আগবাঢ়ি যোৱা প্ৰত্যেকজন ষ্টুডেণ্টে যাতে চিট পায় তাৰে কামনা থাকিলে ধন্যবাদ জেএনভি গাইডৰ ফালৰ পৰা